নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আৰু লগতে ছাত্ৰ ছাত্ৰী আজি এই ভিডিঅ'টো বাকি ভিডিঅ'ৰ পৰা অলপ ডিফাৰেন্স হ'ব আৰু তোমালোকে জানা এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ যদি তোমালোকে কমপ্লিটলি ভিডিঅ' লগত থাকা তেনেহ'লে নিশ্চয় তোমালোকে আজি এই ভিডিঅ'ৰ পৰা এটা পজিটিভিটি বা এটা মোটিভেশ্যন তোমালোকে পাবা তো বাকি মই নকওঁ কিন্তু যোৱাকালি সোশ্যাল সায়েন্সৰ পেপাৰৰ পাছত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অলপ ভাঙি পৰিছে অথবা তেওঁলোকে চিন্তাত পৰিছে যে এতিয়া আমাৰ ভৱিষ্যতটো কি হ'ব অথবা তেওঁলোকৰ ৰিজাল্টটো কি হ'ব মই ইয়াৰে ওপৰত তোমালোকৰ দুই চাৰিটা কথা আজি শেয়াৰ কৰিব বিচাৰিছো যে তোমালোকে জানা যদি তোমালোকৰ 45 এমসিকিউৰ ভিতৰত নিশ্চয় 45 তে তোমালোকৰ ভুল হোৱা নাই তাৰ মাজত নাই কম হলে তোমালোকৰ 10-15 টাটো শুদ্ধ হৈছে তাৰ পাছত তোমালোকে আৰু 45 কোৱেশ্চন ডেসক্ৰিপটিভ পেপাৰৰ থিওৰি পেপাৰ কৰিছা তাৰ পৰাও তোমালোকে নিশ্চয় কিবা এটা কেৰি মাৰ্কস কৰিবা আৰু যদি আমি দুটাৰ পেপাৰে হয়তো তোমালোকৰ সব শুদ্ধ হোৱা নাই তথাপিও যদি আমি যোগ কৰো তাৰ পৰা তোমালোকৰ নিশ্চয় কিবা এটা মাৰ্কসটো ওলাব আৰু মই ভাবো ইম্পৰ্টেন্ট কথা ইয়াত আৰু এটা আছে যে তোমালোকে জানিব লাগে যে ঠিক তোমালোকৰ এক্সামৰ আগত এটা নোটিস প্ৰকাশ পাইছিলে আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এই নোটিসখন পাইছেও যে এক্সামৰ আগত তোমালোকক এটলিষ্ট হাফ এন আৱাৰ পেপাৰটো দিব লাগে তাৰ মানে ইয়াৰ পৰা আমি বুজি পাইছো যে আমাৰ সেৱাই কৰ্তৃপক্ষৰ ফালৰ পৰা এইখিনি জাননী দিয়া হৈছে যে এই পেপাৰটো টান আৰু তেওঁলোকে বুজি পাইছে যে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বা বহুত ছাত্ৰ ছাত্ৰীয়ে এখন পেপাৰ এই 3 আৱাৰ্ছত কমপ্লিট কৰিব নোৱাৰে তাৰ কাৰণে মই বিভিন্ন ডিপাৰ্টমেন্টেল সোৰ্সৰ পৰা শুনিছো যে তাতেও মিটিং হৈ আছে আৰু বহুত এটা দীঘলীয়া প্ৰসেস আছে তোমালোকে জানা প্ৰথম ডিস্ট্ৰিক্টৰ পৰা যাব তাৰ পাছত ষ্টেট তাৰ পাছত আকৌ মন্ত্ৰী লেভেল লৈকে যাব লাগিব হয়তো শিওৰ তোমালোকৰ এটা পজিটিভিটি বা এটা ভাল খবৰ শুনিবলৈ পাবা সেৱা বৰ্ডৰ ফালৰ পৰা নিশ্চয় বোৰ্ডেও জানে যে তোমালোকৰ এখন পেপাৰ যোনটো এটা সমাজ বিজ্ঞানৰ গৈছে এখন বহুত টান হৈছে আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এখন পেপাৰ সলভ কৰিব পাৰা নাই 3 আৱাৰ্ছত তো তাৰ কাৰণে তোমালোকে অকমান দিন ওয়েট কৰিবা নিশ্চয় বৰ্ডৰ ফালৰ পৰা কিবা এটা নোটিফিকেশন বা এটা ভাল খবৰ ছাত্ৰ ছাত্ৰী হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী ভৱিষ্যলৈ এটা ভাল খবৰ আশাৰ বতৰা আহিব বুলি মই আশা ৰাখো যেহেতু এক্সট্ৰা মাৰ্ক বা গ্ৰেস মাৰ্ক দিয়াটো গভৰ্নমেন্ট অফ আসাম অথবা সেৱা ফালৰ পৰা নিশ্চয় কৰা হ'ব বুলি এটা বিশ্বাস ৰাখা আজি এই ভিডিঅ'ত ইমানে আছিল আৰু কোনোবা ছাত্ৰ ছাত্ৰী প্ৰথমবাৰ আহিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব